নমস্কাৰ পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ আজি লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ বাবে অতি প্ৰয়োজনীয় টিচিং এপ্টিটিউডৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰথম প্ৰশ্নটো আছে which of the following is considered a learner centered method the right answer will be option number C project method এই যেটো project method আছে এটো আমাৰ এটা শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি বুলি কৈছে দুই নম্বৰ প্ৰশ্ন আছে in the process of communication decoding refers to decoding আমাক কি বুজাই খুদিছে communication processত the right answer will be option number B understanding the message তিন নম্বৰ প্ৰশ্ন আছে which of the following qualities is most essential for effective teaching এটা ফলপ্ৰসূ শিক্ষণৰ বাবে তলৰ কোনটো কোৱালিটি মানে বেছি গুৰুত্বপূৰ্ণ আমাক খুদিছে the right answer will be option number C communication skill যেটো আমি ছাত্ৰ ছাত্ৰীৰ সৈতে সংযোগ স্থাপন কৰিব পৰা কমিউনিকেশ্যন স্কিলটো হয় আমাৰ হেতু আমাৰ ভাল হ'ব লাগিব তেতিয়াহে আমি এটা কি কৰিব পাৰিম সঠিক শিক্ষণ পদ্ধতি গঢ়ি তুলিব পাৰিম বা সঠিক শিক্ষা প্ৰদান কৰিব পাৰিম পিছৰ প্ৰশ্ন আছে which of the following is not a characteristics of a good question in the classroom এটা ভাল প্ৰশ্নৰ বৈশিষ্ট্য তলৰ কোনটো হ'ব নোৱাৰে আমাক খুদিছে the right answer will be option number C পিছৰ প্ৰশ্ন আছে the primary aim of formative assessment is to formative assessmentor primary লক্ষ্যটো আমাক খুদিছে কি হয় the right answer will be option number C improve learning during instruction পিছৰ প্ৰশ্ন আছে what is the main purpose of using audio visual aids in teaching আমি যেতিয়া শিক্ষণ প্ৰক্ৰিয়াটাৰ মাজেৰে আগবাঢ়ো তেতিয়া আমি তাত বিভিন্ন ধৰণৰ দৃশ্যশ্ৰাব্য সঁজুলিসমূহৰ ব্যৱহাৰ কৰোঁ তাৰ মেইন উদ্দেশ্যটো কি হয় অপচনসমূহ তলত দিয়া আছে the right answer will be option number C to make learning interesting and effective যাতে আমি যিসমূহ দৃশ্যশ্ৰাব্য সঁজুলিৰ জৰিয়তে জ্ঞানসমূহ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিম তাত শিক্ষাৰ্থীসকলে যাতে মনোৰঞ্জনমূলক হ'ব লাগিব সেই জ্ঞানখিনি আৰু সেই জ্ঞানখিনি বহু সময় ধৰি ৰাখিব পৰাকৈ তেওঁলোকৰ বাবে স্থায়ী হ'ব লাগিব আৰু ফলপ্ৰসূ শিক্ষণ হ'ব লাগিব সেইবাবে কি কৰা হয় দৃশ্যশ্ৰাব্য সঁজুলিসমূহ শিক্ষণ প্ৰক্ৰিয়াত প্ৰয়োগ কৰা দেখিবলৈ পোৱা যায় তাৰ পিছৰ প্ৰশ্ন আছে which of the following is a barrier to effective teaching এটা ফলপ্ৰসূ শিক্ষণৰ ক্ষেত্ৰত কিহে বাধাৰ সৃষ্টি কৰিব পাৰে আমাক খুদিছে the right answer will be option number C তাৰ পিছৰ প্ৰশ্নটো আছে the curriculum refers to curriculum অৰ্থাৎ পাঠ্যক্ৰমে কি বুজায় আমাক খুদিছে the right answer will be option number C তাৰ পিছৰ প্ৰশ্নটো আছে micro teaching is আমাক অনুশিক্ষণ কি হয় খুদিছে অপচনসমূহ তলত দিয়া আছে the right answer will be option number C অনুশিক্ষণ এনেকুৱা এটা প্ৰক্ৰিয়া কি কৰা হয় সমগ্ৰ যেটো শিক্ষাৰ ব্যৱস্থা আছে সেই শিক্ষাৰ ব্যৱস্থাটো এটা সৰু ৰূপ দিয়া হয় যাতে আমি শিক্ষকসকলে কোনো এটা ডাঙৰ শ্ৰেণীকোঠাত পঢ়ুৱাৰ আগতে যাতে আমি সকলো ধৰণৰ যিসমূহ কৌশল আয়ত্ত কৰিব পাৰো সেই আয়ত্ত কৰা কৌশলসমূহ যাতে আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰো টিচিংৰ যিসমূহ মানে ম্যাগজিম থাকে সেইসমূহ যাতে আমি ফলো কৰিব পাৰো তাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি এই মাইক্ৰ টিচিংটো কৰা হয় যিয়ে শিক্ষক শিক্ষাৰ্থীসকলক এজন সুদক্ষ শিক্ষক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে